নমস্কাৰ ছাত্ৰসকল মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আমাৰ যেটো টিচাৰ ট্ৰান্সফাৰ মেনেজমেন্ট পৰ্টেলত বা সিস্টেমত যেটো ভেৰিফিকেশন কৰিবলৈ দিয়া আছিল মানে কনফাৰ্ম আৰু মানে সেইটো এতিয়া হৈছিল না আপোনালোকক মই এতিয়া দেখুৱাম বুলি ভাবিছোঁ গতিকে আপোনালোকে চাই যাব মই নিজেও হেৰি কৰা নাই হয় নহয় আপোনালোকে মানে দেখিলে গম পাব গতিকে মই ক্যাপচাৰটো এতিয়া হেৰি কৰি আছো এন্ট্ৰি কৰি আছো এন্ট্ৰি কৰাৰ পাছত মই এটো লগইন কৰিম এটা লগইন কৰো লগইন কৰি দিলো এয়া ঠিক আছে আহি গল এতিয়া এটো মই যেহেতু ইয়াতে শিক্ষা হেতু পৰ্টেল যেটো শিক্ষকসকলৰ হেৰি থাকে ইউনিক আইডি থাকে ষ্টাফ ইউনিক আইডি হেতু লগাই পিনি মানে এটো হেৰি কৰিবলৈ দিছে কনফাৰ্ম কৰিবলৈ দিছে ইয়াত ইন ডিস্ট্ৰিক্ট এন্ড ব্লক এটো অটোমেটিক আহি যাব নয় আপোনালোকক দেখুৱাই আছো হয় নে নহয় ঠিক আছে এতিয়া মোৰ হেৰিটো মই হেৰি কৰিলো তাৰ পাছত এতিয়া মই কি কৰিম এটো সাৰ্চ কৰিম ঠিক আছে সাৰ্চ কৰিলম এয়া আহি গল দেখোন ন আগতে হোৱা নাছিল কিন্তু এতিয়া আহি গল তুমি কনফাৰ্ম কৰিম দেই ছাত্ৰসকল এটো চাও কনফাৰ্ম কৰিলো কনফাৰ্ম কৰাৰ পিছত এটো চাও আকৌ মানে বহুত কাম আছে আমাৰ কইবলগিয়া কবলগলে are you appointed through SRD 2024 এটো সুধিছে SRD হয় নেকি বুলি সুধিছে যেহেতু SRD নহয় no বুলি দিম হলেটো হয় বুলি দিব লাগে তাৰপাছত are you TET qualified teacher or not TET qualified teacher হয় নে নহয় বুলি সুধিছে yes the language 1 TET or language 1 to মানে Assamese language 2 English category of post সুধিছে ইয়াত category of post assistant teacher গ্ৰেডে চাও মানে আগত মোৰ আগতে দিয়া আছিল আসলতে কবলৈ গলে তথাপিও চাই যাও ইয়াত ঠিক আছে ৰেগুলাৰ টিচাৰ উইথ টেট 6 শিডিউল এটো নহয় ৰেগুলাৰ টিচাৰ উইথ ৰিজাৰ্ভ পোষ্ট ST SC নহয় আমাৰ চাই যাও মোৰ হেৰি আছিল সিটেটৰ আছিল গতিকে সিটেটৰ অপচন আছিল নাই চাও আগৰে আছিল মানে হেতু অলৰেডি দিয়া আছিল কিন্তু ইয়াত সিটেটৰ অপচনটো মই নাপালো তথাপি আকৌ মই এবাৰ চাবিটো বাৰবাৰ চাব লাগিব Assamese language teacher UPS এটো নহয় language teacher UPS assistant headmaster নহয় ex officio assistant headmaster assistant teacher যেকোনো এই দুটাৰ মাজত যেকোনো এটা দিব লাগিব যেন লাগিছে assistant teacher বুলি assistant teacher LPS to দিব লাগিব সাগে ঠিক আছে মই সাগে বুলি কৈছো দিয়া কাৰণ তাতকৈ মানে যেটো most preferable যদি আছে হেতু দিব লাগিব হেকাৰণে মই এতিয়া হেতু মই অপচন থলো craft teacher নহয় graduate teacher hindi নহয় graduate teacher নহয় এই headmaster নহয় hindi teacher Manipuri নহয় এই যে post graduate regular teacher with central TET regular teacher with central TET আমি আসলতে সেন্ট্রাল টেট মানে সিটেট পাস করা যেহেতু মই ভাবো আমি হেতু দিয়াটো ভাল কিন্তু সেন্ট্রাল টেট নোহোৱা হলে অ্যাসিস্ট্যান্ট টিচার LPS বা UPS যদি UPS হলে UPS দিব পাৰিলে হেতেন কিন্তু যেহেতু মই সিটেটৰ ৰেগুলাৰ টিচাৰ উইথ সেন্ট্রাল টেট নহয় জানো ৰেগুলাৰ টিচাৰ উইথ সেন্ট্রাল টেট এটো দিলে ভাল হ'ব যেন পাইছো কিন্তু কিটো হয় আপোনালোকে জনাই দিব দেই এতিয়া মোৰ অলপমান কনফিউজন লাগি আছে আগতে মই এটো দিছিলো লগাইছিলো মানে ৰেগুলাৰ মানে টিচাৰ উইথ সেন্ট্রাল টেট টু লগাই দিছিলো আগতে এতিয়া লগাও কি এটো অ্যাসিস্ট্যান্ট টিচার LPS লগাও নে ৰেগুলাৰ টিচাৰ সেন্ট্রাল টেট সেন্ট্রাল এটোকে লগাই দিও যেহেতু মোৰ আসাম টেট নাই মই সেন্ট্রাল টেট হে গতিকে ৰেগুলাৰ টিচাৰ উইথ সেন্ট্রাল টেট লগাই দিও category of teacher এটা ইয়াত লগাই দিও assistant teacher LPS ইয়া মই যেটো দিছিটো হয়তো ঠিকই আছিল ঠিক আছে এটো চাও assistant teacher LPS ইয়া লগাই দিলো আকৌ চাও মানে অপচনবোৰ চাও দে এটো মই লগামাই দিও কিন্তু তথাপিও চাও assistant teacher regular with TET without TET assistant teacher graduate teacher assistant intermediate teacher assistant head master regular teacher with central TET এটো না লাগে এটো আগৰে দিলো যেতিয়া এটো দুবাৰ মানে দিবলৈ দৰকাৰ নাই বুলি ভাবো আৰু মানে দিব নালাগে বুলি ভাবো আৰু গতিকে এটো অ্যাসিস্ট্যান্ট টিচাৰ LPS লগাই দিও যেটো আগতে ক্যাডাৰ পোষ্টৰ ৰেগুলাৰ টিচাৰ সেন্টাৰ লগালো এতিয়া মই এটো সাবমিট কৰিম
ছাবমিট এইয়া ছাবমিট হৈ গ'ল কাইণ্ডলি আপডেট ইউৰ ছাৰ্ভিচ ৰেকৰ্ড বুলি কৈছে আকৌ ছাৰ্ভিচ ৰেকৰ্ডটো বোলে আপডেট কৰিবলৈ কৈছে অৱশ্যে মই ছাৰ্ভিচ ৰেকৰ্ডটো আপডেট কৰা আছিলেই তথাপিও মই চাওঁ ছাৰ্ভিচ ৰেকৰ্ডত কি আছে প্ৰফাইলত যাব লাগিব তাৰ কাৰণে এটা ছাৰ্ভিচ ৰেকৰ্ড এইটো ছাৰ্ভিচ ৰেকৰ্ডত এইটো মোৰ আপডেট কৰা আছে গতিকে এইটো আপডেট আকৌ কৰিব লাগে বুলি মই নাভাবোঁ আগতে আপডেট কৰিছিলোঁ আপডেট কৰাৰ পিছত এইটো অকল এটা থাকি গৈছে মানে নিজে থাকি গৈছে গতিকে এইটো আপডেট কৰিব লাগে বুলি মই নাভাবোঁ গতিকে চাবসকল এনেকৈ মানে আমি যিটো আপডেট কৰিবলগীয়া আছিলে মানে এনেকুৱা আপডেটটো কৰিব পাৰোঁ ধন্যবাদ